মূল্য বৃদ্ধি বুলি চিঞৰ-বাখৰ কৰি লাভ নাই। যদি আমি কৰ্ম কৰোঁ, মূল্য বৃদ্ধিয়ে আমাক কেতিয়াও হতাশ কৰিব নোৱাৰে। ক্ৰমে দেউতা ককাহঁতৰ দিনৰে পৰাই আমি এইকেইটা দিনত পথাৰলৈ যাওঁ, ৰাতিপুৱাই শালখন লৈ নহ'লে কোৰখন লৈ। কিন্তু বৰ্তমান দেখা যায় এচাম লোকৰ ছ'চিয়েল মিডিয়াত সমাগম বেছি, শাল কোৰ লৈ পথাৰলৈ যাবলৈ লাজ কৰা হ'ল। তাৰ বিপৰীতে কিন্তু উলংগ বা মেখেলা পিন্ধিবলৈ লাজ নকৰে। আজিৰ দিনত যদি চৰকাৰী আঁচনিলৈ আশা কৰি ঘৰতে বহি মোবাইল পিটিকি থাকি মূল্য বৃদ্ধি হৈছে বুলি ৰিলছ ভিডিঅ' বনাই থকা হয়, তেতিয়া জানো মূল্য বা বস্তুৰ মূল্য কমি যাব? সেইবাবেই ঘৰতে 2-4 বিধ পাচলি কৰিলে অন্ততঃ কিনি খাব নালাগে। মন কৰিলেই চন, বাকৰি মাটিতে ধন বুলি কথা এষাৰ আছে নহয়। খেতি কৰিবলৈ নিজৰ মাটি নাথাকিলেও যদি আনৰ পৰাই 2-1 বিঘা আধি লৈ খেতি কৰিলেও যথেষ্টখিনি লাভ হোৱা দেখা যায়। পিছে আজি নিজৰ কথাই কৈছোঁ, আহাৰ শাওণমহীয়া গৰম বুলি ঘৰতে বহি নথকাৰ কাৰণে আজি ইমানখিনি ধান বিক্ৰী কৰি পইচা কেইটকামান চুবলৈ পাইছোঁ। বাৰু যি কি নহওক, ইমান পৰে শ্ৰোতাসকলে অতি মনোযোগেৰে মহৎ লোকৰ বাণী শুনাৰ বাবে এই অভাজনে ধন্যবাদ জনালোঁ। বাই বাই দেই।